আগবঢ়োৱা হৈছে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান অন্তৰা। নমস্কাৰ প্ৰিয় শ্ৰোতা, অন্তৰা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। মাইক্ৰফোনৰ সন্মুখত এয়া মই সংহিতা। প্ৰিয় শ্ৰোতা, আজি যিহেতু বুধবাৰ আৰু এই বুধবৰীয়া যাত্ৰাত আপোনালোকৰ মাজলৈ এগৰাকী শ্ৰোতাক আমন্ত্ৰণ কৰি আনিছো। আহক তেখেতৰ সৈতে কথা পাতো। দাদা নমস্কাৰ। নমস্কাৰ। যিহেতু আজি বিশ্ব হস্তি দিৱস, আজিৰ দিনটোৰ লগত সংগতি ৰাখি আজি আপোনাৰ সৈতে কিছু কথা পাতিম, কিন্তু তাৰ পূৰ্বে আপোনাৰ পৰিচয়টো আমাৰ শ্ৰোতাসকলক এবাৰ যদি কয় ভাল হ'ব। নমস্কাৰ, মই মানস প্ৰতিম দত্ত, বৰ্তমান ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি আছো আৰু ৰেডিঅ'ৰ নিয়মীয়া শ্ৰোতা। মোৰ ঘৰ ধেমাজি জিলাৰ মাছখোৱাত। হয় দাদা, যিহেতু আপুনি এগৰাকী নিয়মীয়া শ্ৰোতা, অন্তৰা অনুষ্ঠানটিয়ে উদ্দেশ্য হৈছে এছিয়ান আৰু আমাৰ যিবিলাক আফ্ৰিকান হাতী আছে, এই হাতীবোৰে বৰ্তমান সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাসমূহৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ইয়াৰ সুৰক্ষা তথা বাসস্থান সংৰক্ষণৰ বাবে জনসজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱসটো পালন কৰা হয়। আমাৰ অসমৰ প্ৰসংগত কবলৈ গলে এই দিনটো খুব গুৰুত্ব আছে। ধৰা হল আমি সকলোৱে আবেলি সময়ত যদি চোতালত বহি বতাহৰ বাৰ লৈ আড্ডা দি বহি থাকো, তাৰ মাজতে যদি কোনোবাই সুধি দিয়ে যে কচোন পৃথিৱীৰ সবাতোকৈ ভদ্ৰ জীৱটোৰ নাম কি, তেতিয়া আমাৰ মনলৈ প্ৰথমে অহা উত্তৰটোৱে হৈছে হাতী। জানো হাতী খুব ভদ্ৰ জীৱ, বিশাল জীৱ, আৰু আমাৰ অসমৰ লোক পৰম্পৰাৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে হাতীক পূজ্য জীৱ হিচাপে বিশ্বাস কৰি অহা হৈছে। আমাৰ অসমখন হৈছে ভাৰতবৰ্ষৰ এছিয়ান হাতীৰ অন্যতম প্ৰধান বসতিস্থল। আমাৰ ৰাজ্যৰ কাৰণে হাতী কেৱল এটা বন্যপ্ৰাণী নহয়, বৰঞ্চ ই আমাৰ জৈৱ বৈচিত্ৰ্যৰ এটা মূল স্তম্ভ বুলি ক'লেও বহাই কোৱা নহব। কিছুদিনৰ আগতে এছিয়াৰ সবাতোকৈ বৃহৎ হাতীটোৰ বয়সীয়াল হাতীটিৰ মৃত্যু ঘটিছিলে আমাৰ যিটো মধ্যপ্ৰদেশৰ পন্না টাইগাৰ ৰিজাৰ্ভত আছিলে। 2025 চনৰ 7 জুলাইত ঢুকাইছিলে বৎসলাহা নামৰ হাতীটো। এইটো আমাৰ ভাৰতবৰ্ষৰ, কিন্তু তাতকৈ অলপ কম বয়সত 89 বছৰ বয়সলৈকে জীয়াই থকা এটা হাতী আছিলে, বা এছিয়াৰ দ্বিতীয় সৰ্বাধিক বছৰলৈকে জীয়াই থকা হাতী বুলি কওঁ। সেইটো কিন্তু আমাৰ অসমৰ আছিলে। ইহালী চাহ বাগিচাতে বিজুলী প্ৰসাদ নামৰ এটা হাতী আছিলে, আৰু সেই বিজুলী প্ৰসাদে আমাৰ এটা সময়ত খুব অসুখত ভুগিছিলে। তাৰপিছত চাহ বাগিচা কৰ্মচাৰী আৰু পশু চিকিৎসকসকলৰ অক্লান্ত পৰিশ্ৰমৰ বাবে বিজুলী প্ৰসাদ সুস্থ হৈছিলে। কাৰণ তাৰ বিজুলী প্ৰসাদ এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ মূল কাৰণটোৱে আছিলে দাঁতৰ সমস্যা। এশৰ দাঁত সাধাৰণতে 44 বছৰমান বয়সত গজে। তাৰপিছতে দাঁতৰ ক্ষয় হবলৈ আৰম্ভ কৰে, ফলত খোৱা বোৱা হজম হোৱাত কিছুমান জটিলতা আহে। বিজুলী প্ৰসাদৰ ক্ষেত্ৰতো এনেকুৱা সমস্যা হৈছিলে। হাতীক লৈ আমাৰ অসমৰ যিটো সম্পৰ্ক, আমাৰ আগৰ দিনত হাতীক বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা হৈছিল। হাতী আছিল সম্ভ্ৰান্ত মানুহৰ এক ধৰণৰ প্ৰতীক। হয় দাদা, আমি কথা পাতিছো বাৰু এই দিৱসটিৰ বিষয়ে, কিন্তু যিহেতু আপুনি জানেই যে আমাৰ অন্তৰা অনুষ্ঠানটি এটি হিন্দী বোলছবি গীতৰ অনুষ্ঠান, গতিকে আমি আপোনাৰ সৈতে কথা পতাৰ মাজতে গীতো শুনিব লাগিব। গতিকে কওকচোন এনেতে এটি গীতৰ বিষয়ে। মই প্ৰথমে শুনিব বিচাৰিম, যিহেতু আজি ষষ্ঠী দিৱস, গতিকে কিশোৰ কুমাৰৰ কণ্ঠত 'ষাঠি মেৰা ষাঠি' বোলছবিৰ 'চল মেৰে সাথী' এই গীতটি শুনিব বিচাৰিম। चल 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 मेरे साथी ओ मेरे हाथी, चल ले चल खटारा खींच के, चल यार धक्का मार, बंद है मोटर कार, चल यार धक्का मार, चल 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 मेरे साथी ओ मेरे हाथी, चल ले चल खटारा खींच के, चल यार धक्का मार, बंद है मोटर कार, चल यार धक्का मार, चल 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 मेरे साथी। फूलों सी नाजुक है वो मोटर में बैठी है जो, फूलों सी नाजुक है वो मोटर में बैठी है जो, आहिस्ता आहिस्ता चल उसको न तकलीफ हो, हाय हाय खा न जाए, हाय हाय खा न जाए
चल 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 मेरे साथी ओ मेरे हाथी चल ले चल खटारा खींच के चल यार धक्का मार बंद है मोटर कार चल यार धक्का मार चल 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 मेरे साथी আমাৰ লোক পৰম্পৰা বুলি ক'লে আমাৰ যিবিলাক প্ৰত্যেক ভাষাৰে সুকীয়া সৌন্দৰ্য প্ৰকাশ কৰা যিবিলাক ফকৰা যোজনা আছে বা খণ্ড বাক্য বা যাক আমি আপ্ত বাক্য বুলি কওঁ, তাতো হাতীক লৈ কিন্তু যিবিলাক উপমা বা উপাদান আছে সেয়াও কিন্তু কম নহয়। তাতে ধৰক হাতীয়ে খাই যিমান লাদেও সিমান, বাঘৰ চকুৰে চাবা হাতীৰ খাৱনেৰে খোৱাবা, হস্তিৰো পিছলে পাওঁ সজ্জনেৰো বুৰে নাও, হাতী চাই কিনিবা হাতীৰ লেঙে দি, বিভিন্ন ধৰণৰ ফকৰা যোজনা আমাৰ পৰম্পৰা লোক সংস্কৃতিত আছে। যাতায়াতৰ বাহন হোৱাৰ উপৰি যুদ্ধাক পিঠিত উঠাই যুদ্ধভূমিত পদাৰ্পণ কৰাৰ ক্ষেত্ৰতো ইয়াক এক শক্তিশালী বাহন হিচাপে ব্যৱহাৰ কৰা হয়। আমি জানো কুৰুক্ষেত্ৰ যুদ্ধৰ কথা, কুৰুক্ষেত্ৰ যুদ্ধত প্ৰায় 22,000 মানে 21,870টা মান হাতী ব্যৱহাৰ কৰাৰ কথা আমি পঢ়িবলৈ পাওঁ। এই যুদ্ধত মৃত্যু হোৱা এটা হাতী আছিল অশ্বত্থমা, ভগদত্তৰ হাতীটোৰ নাম আছিলে সুপ্ৰতীক। ঠিক তেনেদৰে আমাৰ গোৱালপৰীয়া লোকগীত বিলাকলৈ যদি তাতো হাতী, মাহুত, ফান্দী এইবিলাকৰ কথা আমি দেখা পাওঁ। অ মোৰ হস্তিৰ কন্যাৰে খানিক দয়া নাই তোৰ মাহুতক লাগিয়াৰে, এনেকুৱা ধৰণৰ আমি কথাবিলাক দেখা পাওঁ। ঠিক একেদৰে আমাৰ অসম বুৰঞ্জীত যদি চাওঁ কিন্তু তাতো যুদ্ধত পৰাজিত হোৱাজনে বিজয়ী হয়, তেখেতক কিন্তু হাতী দিবলগীয়া হৈছিলে। বিভিন্ন সময়ত হাতী ব্যৱহাৰ কৰি আহিছে আমাৰ লোক পৰম্পৰাত। আনকি আমাৰ আধুনিক সাহিত্যতো হাতীৰ কথা আমি দেখা পাওঁ। মামণি ৰয়ছম গোস্বামী, পূৰবী বৰমুদৰ উপন্যাস ধৰক দঁতাল হাতী উলিয়াই খোৱা হাওদা, গজৰাজ প্ৰেম আৰু বন্দিত্ব, মুনীন্দ্ৰ সেই বিখ্যাত নাটক হাতী আৰু ফান্দী, এই বিভিন্ন ধৰণৰ কাহিনী, বিভিন্ন ধৰণৰ সাহিত্যত আমি হাতীৰ কথা পাওঁ। কিন্তু বৰ্তমান সময়ত আমাৰ অসমত এই হাতী সমস্যাটোৰ কথা যদি আমি চাওঁ, এই হাতী আৰু মানুহৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ মাজত বৰ্তমান সময়ত বনাঞ্চল ধ্বংসকে আদি কৰি বিভিন্ন কাৰণত হাতী আৰু মানুহৰ মাজত সংকট আৰম্ভ হয়। আমি আচলতে হাতীয়া আমাৰ ঠাইবিলাকলৈ যে আহিছে এই কথাটো কিন্তু আমি যদি পৰিৱেশ বিজ্ঞানৰ দৃষ্টিৰে চাওঁ তেনেহলে কিন্তু আমাৰ ঠাইলৈ হাতীবিলাক অহা নাই, হাতীবিলাকৰ ঠাইলেহে মানুহবোৰ গৈছো। সেইকাৰণে হাতীবিলাকৰ ঠাই নিজৰ ঠাই নাইকিয়া হৈছে, নিজৰ ঠাইলেহে ঘূৰি আহিছে। হাতী মানুহৰ যিটো সংঘাত, সেই সংঘাতটোৰ বিষয়ে যদি আপোনাক সুধো, এইখিনি মানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা। হয় হয়, যদি আমি ঠিক তেনেকে আমাৰ হাতী মানুহৰ সেই সংঘাতৰ সেই সমস্যাটো এতিয়া সমাধান কৰিবলৈ বিভিন্ন ধৰণৰ পৰিৱেশ কৰ্মীয়ে এই বিষয়ে কাম কৰিও আছে। আমাৰ হাতী বন্ধু নামৰ এটা সংগঠনে হাতী সুৰক্ষাৰ কাৰণে কাম কৰি আছে। বিভিন্ন ধৰণৰ পৰিৱেশ কৰ্মীয়ে হাতী সুৰক্ষাৰ কাৰণে কাম কৰি আছে। আমি হাতী খাদ্যৰ আজিকালি এটা নতুন ধাৰণা ওলাইছে চিড বম, যাক বীজ বোমা বুলি কোৱা হয়। তাৰ ভিতৰতে হাতীৰ খাদ্যবিলাক আমি বমটোৰ নিচিনাকৈ ঘূৰণীয়াকৈ আমি লাডুৰ নিচিনাকৈ তাত হাতীৰ খাদ্য হ'ব পৰা বীজবিলাক ভৰাই যদি আমি হাতীৰ প্ৰধান অঞ্চল বিলাকত গজিবলৈ দিয়া হয়, তেতিয়া হাতীৰ খাদ্য যিটো অভাৱ, সেই অভাৱো বিভিন্ন সময়ত কম হ'ব বুলি মই ভাবো। যিহেতু আজি হস্তি দিৱসৰ লগত সংগতি ৰাখি আজি কথাখিনি পাতি আছো আপোনাৰ সৈতে, গতিকে এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছো যে বনজুইয়ে হওক বা পথ আৰু ৰেলপথৰ প্ৰসাৰ, চাহ বাগিচা বা মানুহৰ বসতি বিস্তাৰৰ ফলত মানে হাতীৰ কৰিডৰ, যিটো মানে এলিফেণ্ট কৰিডৰ বুলি কোৱা হয়, এই এলিফেণ্ট কৰিডৰ সেইটোৱে কি পদক্ষেপ বাৰু লোৱা প্ৰয়োজন এই ক্ষেত্ৰত? এই সমস্যাটো আমি স্থায়ী সমাধানৰ কাৰণে কিছুমান সুনিৰ্দিষ্ট আৰু দৃঢ় পদক্ষেপ ল'ব লাগিব। সেইটো খুবেই জৰুৰী, কাৰণ আমি বৰ্তমান সময়ত দেখা পোৱা গৈছে যে যিটো আমাৰ এলিফেণ্ট কৰিডৰ বিলাক বিভিন্ন কাৰণত পথৰ যিটো কৰিডৰ থাকে, সেই কৰিডৰ বিলাক সংকটৰ সন্মুখীন হৈছে। তাৰ কাৰণে আমি প্ৰথমতে যদি চাওঁ তেনেহলে হাতীৰ যিবিলাক পৰম্পৰাগত কৰিডৰ আছিলে, সেই কৰিডৰসমূহ চিনাক্ত কৰি তাত যদি মানুহৰ বেদখল হৈছে তাক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগিব আৰু হাতীৰ মুক্ত চলাচল যাতে হ'ব পাৰে এই কথাটো নিশ্চিত কৰিব লাগিব। বৰ্তমান সময়ত গ্ৰীণ কৰিডৰ দৰে যিবিলাক কনচেপ্ট ওলাইছে, ধাৰণা ওলাইছে, এই ধাৰণাবিলাক ভাল বিজ্ঞানসন্মতভাৱে প্ৰসাৰিত কৰিব লাগিব। তাৰপিছতে আমাৰ যিবিলাক সংৰক্ষিত বনাঞ্চল আছে, এই সংৰক্ষিত বনাঞ্চলসমূহৰ কাষৰীয়া অঞ্চলত হাতীয়ে খাব পৰা গছ গছনি আৰু ঘাঁহ বনৰ কথাটো মই চিড বমৰ কথা কৈছিলো, ঠিক একেদৰে ঘাঁহ বন গছ গছনি লগাই জংঘলৰ ভিতৰতে যাতে সিহঁতে পৰ্যাপ্ত পৰিমাণৰ খাদ্য পায় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু খাদ্যৰ পৰ্যাপ্ত যোগান ধৰিবলৈ আমি চেষ্টা কৰিব লাগিব। ঠিক একেদৰে ৰেলপথ আৰু ঘাইপথসমূহ পাৰ হোৱাৰ সময়ত হাতীৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ আমি যিবিলাক চেঞ্চিটিভ জোন আছে, সংবেদনশীল স্থান আছে, এনিমেল অভাৰপাছ নিৰ্মাণ কৰাৰ লগতে ৰেল চালকসকলক সতৰ্ক কৰাৰ ব্যৱস্থা খুব কটকটীয়া কৰিব লাগিব, যাতে কোনো কাৰণতে ৰেলৰ খুন্দাত হাতী মৰিবলগীয়া বা দুৰ্ঘটনাত হাতীয়ে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া ঘটনা নহয়। বাৰু দাদা, যিহেতু
হয়তো এইখিনিতে এটি পুনৰ গীত শুনাৰ সময় হৈছে, গতিকে কওকচোন এইবাৰ কোনটো গীত শুনিব? মৰমৰ ৰফি চাহে কৈ মোক যে জংগলী কহে এই গীতটি শুনিব হৈছে। चाहे कोई मुझे जंगली कहे, कहने दो जी कहता रहे, हम प्यार के तूफानों में घिरे हैं, हम क्या करें। चाहे कोई मुझे जंगली कहे, कहने दो जी कहता रहे, हम प्यार के तूफानों में घिरे हैं, हम क्या करें। चाहे कोई मुझे जंगली कहे, मेरे सीने में भी दिल है मेरे भी कुछ अरमान, मुझे पर पकड़ तो न समझो, मैं हूँ आखिर एक इंसान। मेरे सीने में भी दिल है मेरे भी कुछ अरमान, मुझे पर पकड़ तो न समझो, मैं हूँ आखिर एक इंसान। राह मेरी वही जिस पे दुनिया चली, राह मेरी वही जिस पे दुनिया चली। चाहे कोई मुझे जंगली कहे, कहने दो जी कहता रहे, हम प्यार के तूफानों में घिरे हैं, हम क्या करें। चाहे कोई मुझे जंगली कहे, एक मुद्दत से ये तूफान मेरे सीने में थे बेचैन, क्या छुपाऊं क्या छुपा है जब मिलते हैं नैन से नैन। एक मुद्दत से ये तूफान मेरे सीने में थे बेचैन, क्या छुपाऊं क्या छुपा है जब मिलते हैं नैन से नैन। सब्र कैसे करूं क्यों किसी से डरूं, सब्र कैसे करूं क्यों किसी से डरूं। चाहे कोई मुझे जंगली कहे, कहने दो जी कहता रहे, हम प्यार के तूफानों। এইখিনিতে আৰু এটা কথা মনলৈ আহিছে যে বন বিভাগ আৰু চৰকাৰে বাৰু কিছুমান পদক্ষেপ হাতত লৈছে, কিন্তু ইয়াৰ উপৰিও আমাৰ দৰে সাধাৰণ নাগৰিক বা যুৱ প্ৰজন্মই এই হাতী সংৰক্ষণৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰিব পাৰে বাৰু? নিশ্চিতভাৱে আমাৰ এতিয়া বৰ্তমান সময়ত আমি মানুহে নিজে নিজৰ কথা ভাবিব লাগিব। ইয়াৰ কাৰণে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজনীয়। আমাৰ যুৱ প্ৰজন্মই ইয়াৰ কাৰণে বিভিন্ন পদক্ষেপ ল'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে গ্ৰীণ কৰিডৰনো কি বস্তু, তেওঁলোকে কি কৰিব পাৰে সেই ধাৰণাটো দিয়া হৈছে। ঠিক তেনেদৰে সেই সৃজনশীল লেখাৰ জৰিয়তে নতুন প্ৰজন্মক যদি আমি অলপ হলেও জাগ্ৰত কৰিব পাৰো, ইও এটা ইতিবাচক পদক্ষেপ হ'ব। ঠিক একেদৰে আমাৰ যুৱ প্ৰজন্মটো সামাজিক মাধ্যমত খুব সক্ৰিয় হৈ থাকে, গতিকে আমাৰ যুৱ প্ৰজন্মই যদি সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ সজাগতামূলক ভিডিঅ' প্ৰস্তুত কৰিব পাৰে বা সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে হাতী সংৰক্ষণৰ কাৰণে এটা বিশাল জনমত গঠন কৰিবও পাৰে, এই ক্ষেত্ৰত আগভাগ লৈ। ঠিক একেদৰে বনজুই হ'ব পৰা যিবিলাক কাৰণ আছে, সেই কাৰণবিলাকৰ প্ৰতি মানুহক সজাগ কৰিব লাগিব। আমি জংঘলৰ কাষত প্লাষ্টিক বা আৱৰ্জনা পেলাই প্ৰকৃতি বিনষ্ট কৰাৰ দৰে ঘটনাবিলাকৰ পৰা আঁতৰি আহিব লাগিব। আমি নিজৰ জনসাধাৰণৰ সাধাৰণ দায়িত্ববোৰ পালন কৰিলে বহুখিনি সমস্যা নিজে নিজে সমাধান। লগতে হাতীৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ বা হিংসা দেখিলে তৎক্ষণাৎ প্ৰশাসনক বা বন বিভাগক অৱগত কৰা উচিত। এটা কথা খুব দেখা পোৱা যায় যে হাতীবিলাক যেতিয়া ওলাই আহে তেতিয়া বহুত মানুহে ঢোল বজায়, ডাঙৰকৈ চাউণ্ড বজাই তুমি হাতী খেদিবলৈ যত্ন কৰে, কিন্তু এই ক্ষেত্ৰত কিন্তু হাতীক খেদা সেইটো এটা উচিত পদক্ষেপ নহয়। কাৰণ সেইটো তেনেকে কৰিলে হাতী আৰু আমি মানুহৰ ক্ষেত্ৰতে তাৰ এটা উদাহৰণ ল'ব পাৰো। আমি কৰবাত ৰৈ আছো, তাৰ যদি ইফালৰ পৰা হৰ্ণ বজাই সিফালৰ পৰা হৰ্ণ বজাই, কোনোবাই জোৰত কাঁহী বাতি বজাই দিয়ে, বেল বজাই দিয়ে, তেতিয়া আমি তেনেকে একদম ক'ব নোৱাৰা হয় আমি কি কৰিম নিজে নাজানো। ঠিক তেনেদৰে হাতীটোৰ ক্ষেত্ৰতো কিন্তু একেই হয়। গতিকে তেনেকুৱা সলনি হাতী বিজ্ঞানসন্মতভাৱে যিবিলাক কাম কৰা উচিত, বন বিভাগৰ লগত আলোচনা কৰি তাৰ লগত কাম কৰি থকা বিভিন্ন
বেচৰকাৰী সংগঠন হওক পৰিৱেশ কৰ্মীসকলৰ লগত আলোচনা কৰি বিজ্ঞানসন্মতভাৱে বা জৈৱিকভাৱেও আমি হাতী সেই মানুহৰ সংঘাতটো দূৰ কৰিব পাৰো। সেই কথাবিলাক মানুহৰ মাজলৈ লৈ যোৱাত যুৱ প্ৰজন্ম আগভাগ ললে মই ভাবো যে হাতী মানুহৰ সমস্যাটো কিছু পৰিমাণে কম হ'ব। আৰু ক্ষেত্ৰত আমি মানুহ আজিয়ে সজাগ হবলৈ যত্ন কৰিব লাগিব। শিশুসকলৰ পৰা জ্যেষ্ঠসকললৈ আমি সকলোৱে লগ লাগি যদি এই বিষয়ে সজাগ হওঁ তেন্তে নিশ্চিতভাৱে হাতী মানুহৰ সংঘাত আৰু সংকট এই সমস্যাটো হ্ৰাস কৰিব পৰা হ'ব। হয় হয়, খুব সুন্দৰ। হয় দাদা, আমি নিশ্চয় চেষ্টা কৰিব লাগিব আৰু আমাৰ যুৱ প্ৰজন্মসকলকো এই ক্ষেত্ৰত আমি আগবঢ়াই দিব লাগিব, লগতে তেওঁলোকেও কৰ্মৰাজি সেইখিনি কৰিব লাগিব। বাৰু দাদা, আমি কথা পাতি আছো আপোনাৰ সৈতে, গীতো শুনি আছো, যিহেতু অনুষ্ঠান সামৰিবৰ সময়ো প্ৰায় চমু চাপিছে, গতিকে শেষত মই দুটা প্ৰশ্ন আপোনাৰ এৰিছো। প্ৰথমতে হৈছে যে বিদ্যালয়ৰ পাঠ্যক্ৰম বা শৈক্ষিক পৰ্যায়ত বন্যপ্ৰাণী আৰু হস্তী সংৰক্ষণ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ বাবে কি ধৰণৰ পদক্ষেপ লোৱা উচিত বাৰু? হয়, চাওক, সৰুৰে পৰা ছাত্ৰ ছাত্ৰীৰ মনত শিশুসকলৰ মনত প্ৰকৃতি আৰু প্ৰাণীৰ প্ৰতি মৰম জগাই তোলাটোৱে আমাৰ সবাতোকৈ পৰিৱেশ সংৰক্ষণৰ ফলপ্ৰসূ উপায়। আমাৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত ইতিমধ্যে বন্যপ্ৰাণী সংৰক্ষণ, স্থানীয় জীৱ বৈচিত্ৰ্য, হাতীৰ পৰিৱেশ তন্ত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা, আনকি এলিফেণ্ট কৰিডৰ, গ্ৰীণ কৰিডৰ এইবিলাকৰ কথা অন্তৰ্ভুক্ত হৈছে। কিন্তু তাৰ পাঠ্যপুথিৰ সমান্তৰালভাৱে কিন্তু সেইখিনি হাতে কামে কেনেকৈ কৰিব পাৰি এই কথাটো ধাৰণাটো কিন্তু আমাৰ বহু সময়ত পাঠ্যপুথিৰ মাজতে থাকি যায়, হাতে কামে কৰা নহয়। গতিকে আমি কিছুমান কাম হাতে কামে কৰিব নোৱাৰো, কিন্তু তাৰ উপৰিও সেইখিনি কৰিবৰ কাৰণে আমি নেচাৰ ৱাক কৰিব পাৰো। আমি প্ৰকৃতিৰ মাজলৈ গৈ বিভিন্ন ধৰণৰ এই হাতীৰ জীৱনশৈলীবিলাক অধ্যয়ন কৰিব পাৰো, এইবিলাক চাব পাৰো। আমি সজাগতামূলক কৰ্মশালা আয়োজন কৰিব পাৰো, বিভিন্ন ধৰণৰ প্ৰবন্ধ প্ৰতিযোগিতা আয়োজন কৰিব পাৰো, চিত্ৰ প্ৰতিযোগিতা, ফটোগ্ৰাফী প্ৰতিযোগিতা, তাৰ সমান্তৰালভাৱে হাতী সংৰক্ষণ বিষয়ত বিভিন্ন তথ্যচিত্ৰ প্ৰদৰ্শন কৰিব পাৰে বিদ্যালয়সমূহত। তেনে কৰিলে ছাত্ৰ ছাত্ৰীসকলে বাস্তৱ সমস্যাসমূহৰ সৈতে চিনাকি হবলৈ সক্ষম হ'ব আৰু তাৰ সমান্তৰালভাৱে তেওঁলোক সজাগ হৈ উঠিব। খুব সুন্দৰ। বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি আমি কথা পাতি আছো, গতিকে এই দিনটোত আপুনি বাৰু হস্তী সংৰক্ষণৰ বাবে আমাৰ শ্ৰোতাসকলক কি আহ্বান জনাব বাৰু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত? মোৰ শ্ৰোতাসকললৈ এটাই বিনম্ৰ আহ্বান, হাতী আমাৰ পৃথিৱীৰ সবাতোকৈ ভদ্ৰ জীৱসমূহৰ মাজত এটা অন্যতম জীৱ। হাতী আমাৰ প্ৰকৃতিৰ শোভা, আমাৰ বনাঞ্চল বিলাকৰ প্ৰকৃত ৰক্ষক। হাতী জীয়াই থাকিলেহে আমাৰ অৰণ্যবোৰ জীয়াই থাকিব, অৰণ্যবোৰ জীয়াই থাকিলে আমাৰ ভৱিষ্যতৰ অস্তিত্ব সুৰক্ষিত হ'ব। আমি আজি এই দিনটোত এটা অন্তত সংকল্প লোৱা উচিত যে হাতীৰ বাসভূমি ভূমি সংৰক্ষণ আৰু সিহঁতৰ প্ৰতি সহানুভূতিক লৈ আমি সকলোৱে একেলগে কাম কৰিম, প্ৰকৃতিৰ সুৰক্ষা কৰিম, হাতীক সুৰক্ষা দিম। আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে হাতীৰ দৰে প্ৰাণীৰ অস্তিত্ব নিশ্চিত কৰাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰ হক। গতিকে এইখিনিয়ে মই আজিৰ দিনটোত সকলোৰে প্ৰতি আহ্বান জনাব বিচাৰো। হয়, খুব ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি। আজি আপুনি বহুখিনি কথা আমাক জনালে, আমাৰ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হৈছে। পিছে অনুষ্ঠানৰ শেষত আৰু এটি গীত আপোনাৰ পৰা অনুৰোধ কৰিছো, কোনটো গীত শুনিব বাৰু এইবাৰ? আয়ে হুম মেৰি জিন্দগী মে এই গীতটি শুনিব বিচাৰিম।